এই মানুহজন যে দেখিছে যে ভিডিঅ'টো মই পেজটোত আপলোড কৰিছিলোঁ মই এতিয়া বৰ্তমান বৰতলৰ যোনখন গাঁৱলৈ গৈ আছোঁ এই গাঁওখনত কোনো ধৰণৰ সাহায্য পোৱা নাই কাৰণ কিয় এই গাঁওখন বহুত ভিতৰুৱা নিচিনা জেগাত আছে আৰু যাবলৈ কাৰণে বহুত অসুবিধা ৰাস্তাৰ পৰা অকণমান দূৰ হয় সেইকাৰণে মানুহে গম নাপায় যে এইফালেও এখন গাঁও আছে আৰু এই গাঁওখনতো এনেকুৱা এটা পৰিস্থিতি বুলি কোনেও গম নাপায় যোনজন মানুহে মোক পইচাটো ঘূৰাই দিছে তেখেতে মোক পইচাটো ঘূৰাই দিছে মই তাকে তেওঁতো আহিব নোৱাৰে তেওঁ মোক কৈছে যে মই যাব নোৱাৰোঁ বাহিৰত আছোঁ তুমি সেইটো জৰিয়তে গৈ পেলাই দি থৈ আহিবা তেখেতৰ ওচৰলৈ আহিছোঁ আৰু যিমান পাৰোঁ সহায় কৰিম বুলি ভাবিছোঁ আৰু 5,000 আছে নেকি আৰু বৌ আপুনিও অকণমান আগলৈ আহক তেখেতলোকৰ পৰিস্থিতি বহুত বেয়া আছিলে যিহেতু তেওঁৱে 8জন মানুহ বচাইছিল ন বাঁহ টানি মেলি বাঁহেদি 5,000 আপোনালোকক 5,000কে দি দিছোঁ আৰু তেওঁ মানে 38কে ভৰাই দিছিলে ত' আপোনালোকক 5,000কে দি দিছোঁ আৰু মই নেপালী কুটিফালে গ'লোঁ তাতো মই তেনেকৈ দি থৈ আহিছোঁ ইমানটো ডাঙৰ এমাউণ্ট দিব পৰা নাই যদিও সৰু সুৰাকৈ কিবা এটা সহায় হ'ব আপোনালোকৰ অঁ আৰু মানে যিজন মানুহে দিছে তেওঁক আপোনালোকে দোৱা কৰিব আৰু মোকো দোৱা কৰিব কৰিলে আপুনিও বহুত কষ্ট কৰি এইডোখৰ সোমাই আহিছে ৰাস্তা পদূলি আপোনালোকে নিজে দেখিছে আৰু বেছি বেয়া আছিলে ৰেল লাইনটো ঠিক কৰাৰ কাৰণে আপোনালোকে আহিব পাৰিছে নহ'লে সুৰংগ হৈ আছিলে ৰেল লাইন মানে বাগৰি আছিলে সেইটো কাৰণে বহুত কষ্ট কৰি আহিছে আমি সেইটো কাৰণে ধন্যবাদ দিছোঁ আৰু যোনে আমাক মানে নেদেখাকেই পঠিয়াই দিছে আপোনাৰ জৰিয়তে আচলতে আল্লাহৰ হুকুম মোৰোনো কি মন গ'ল তেওঁ যে কান্দিলে মোৰ বহুত বেয়া লাগিলে তাৰপিছত মই মানে ভিডিঅ' বনাওঁ খালি ইমান পপুলাৰো নহয় মানে এনেই বেয়া লাগিলে দি দিলোঁ মই বোলো দিওঁচোন কোনোবাই যদি সহায় কৰে মই কৈছোঁ কোনোবাই সহায় কৰিব এই গাঁওখনলৈ মানুহ কোনো যোৱা নাই তেনেকৈ মই দি দিলোঁ আৰু ধৰক তাৰপিছত দি দিয়াৰ পিছত মোক মানে মানুহে মেছেজ কৰিছে বহুতেই মেছেজ কৰিছে যে ভণ্টি সেইফালে কাৰোবাৰ হেৰি হৈছে নেকি জনাবা আমি সহায় কৰিম খালি মানে কি মই পটককৈ ঘূৰা মেলা কৰিবলৈ অকণ দিগদাৰ হয় ছোৱালী মানুহ কিন্তু সেই মানুহজনে যিজনে এতিয়া আপোনালোকৰ কাৰণে পইচা পঠিয়াইছে সেই মানুহজনে বহুত বেছি ৰিকুৱেষ্ট কৰিছে মই যাব নোৱাৰোঁ তেওঁ চৌদি আৰবত থাকে ঘৰ হৈছে হোজাই তো মইতো কোনোপধ্যে যাব নোৱাৰোঁ তেওঁলোকক দি দিবা তেনেকৈ ক'লে তাৰপিছত সেইকাৰণে মই এই গৰমত হ'লেও আপোনালোকৰ ওচৰত আহিছোঁ দোৱা কৰিব আৰু